চিপাঝাৰ দুমনি চকীত উত্তাল জনতা ইক্ৰামুল হত্যাৰ ন্যায় বিচাৰি পথ অৱৰোধ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ইক্ৰামুল মজিদৰ হত্যাকাণ্ডক লৈ নিশা উত্তাল হৈ পৰে চিপাঝাৰৰ দুমনি চকী প্ৰকৃত দোষী কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ দাবীত সকলোকে দীপিলা দুমনি চকী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিগত 25 জুনত সন্ধানহীন হোৱা ইক্ৰামুল মজিদৰ ক্ষত বিক্ষত মৃতদেহ 5 দিন পাছত উদ্ধাৰ হৈছিল বাসগৃহৰ নাতি দুৰৈৰ বৰনদীত ছাত্ৰজনৰ হত্যাকাৰী কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ দাবী ৰাইজৰ ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতি দেখা গৈছে যদিও এতিয়ালৈকে মূল অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ কোনো তথ্য নাই স্থানীয় ৰাইজৰ দাবী যদি ন্যায় নোপোৱা যায় তেন্তে আন্দোলন আৰু অধিক তীব্ৰ হ'ব এই হত্যাকাণ্ড কিয় কেনেকৈ সংঘটিত হ'ল সেইটো এতিয়ালৈকে এক গুপ্ত ৰহস্য হৈ পৰি আছে জনতাৰ এটাই মাত্ৰ দাবী হত্যাকাৰী যেন কোনো পৰিস্থিতিত ৰেহাই নাপায় ইক্ৰামুল মজিদ বোলা ছাত্ৰগৰাকী আমাৰ বৰ্ণই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ আছিলে হঠাৎ সিদিনাখন কলেজৰ পৰা অহাৰ পিছত ল'ৰাজন ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিলে সৌসিদিনা বৰনদীত উৱলি যোৱা এটি মৃতদেহ উদ্ধাৰ হৈছে তাত মানে মৃতদেহটি ইতিমধ্যে মাৰ্ডাৰ কৰা বুলি ফালে সকলোৱে কৈছে গতিকে যেহেতু মাৰ্ডাৰ হয় যোনে মাৰ্ডাৰ কৰিছে দোষীক অতি সোনকালে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আমি দল সংগঠনৰ ফালৰ পৰা আমাৰ স্থানীয় সংগঠনৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়াক অনুৰোধ জনাইছোঁ ইয়াত যাতে এটি উচিত তদন্ত হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যাতে এই যিজন ছাত্ৰৰ ইতিমধ্যে হত্যা কৰা হৈছে সেই ছাত্ৰজনৰ পৰিয়ালে যাতে ন্যায় পায় আৰু লগতে আমাৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া দেৱকো মই এই বিষয়ত তেখেতৰ হস্তক্ষেপ বিচাৰিছোঁ হয় হয় অভিযোগ প্ৰতি অভিযোগ থাকিব গতিকে তেওঁলোকে ঘৰুৱাভাৱত যিটো অভিযোগ দিছে সেইটোৰ ওপৰত আৰক্ষী প্ৰশাসনে ব্যৱস্থা ল'ব কিন্তু আমি বিচাৰিছোঁ যোনেই নহওক অভিযুক্ত যোনে নহওক দোষী কিন্তু কৰায়ত্ব কৰিব লাগিব আমাৰ অঞ্চলৰ পৰা এনেধৰণৰ আমাৰ অঞ্চলত কোনোদিনে হোৱা নাছিলে নোহোৱা নোপোজা এটি ঘটনা আমাৰ এই অঞ্চলত হৈছে গতিকে অতি কম সময়ৰ ভিতৰত যাতে দোষীক কৰায়ত্ব কৰি তেখেতক উপযুক্ত শাস্তি প্ৰদান কৰে উৱলি যোৱা মৃতদেহটি যিটো অৱস্থাত আমি দেখিছোঁ তাত কিছুমান স্পট দেখা পোৱা গৈছে গতিকে সেই স্পটসমূহৰ ভিত্তিত কোৱা গৈছে আৰক্ষীৰ ভূমিকা এতিয়া আমি বৰ্তমানলৈকে সম্পূৰ্ণ জোৰদাৰ ভূমিকা আমি দেখিবলৈ পোৱা নাই কিন্তু আশা কৰোঁ পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনেও যাতে ইয়াত জোৰদাৰ ভূমিকা লয় পৰৱৰ্তী সময়ত পূৰ্বতে এই মাতৃগৰাকীয়ে এজাহাৰ দাখিল কৰিছিলে আৰু তাতে 4জন ব্যক্তিৰ নাম স্পষ্টভাৱে উল্লেখ কৰিছিলে সেইকেইজন ব্যক্তিৰ সন্দৰ্ভত কি ক'ব আচলতে স্পষ্টকৈ তেওঁলোকে যিকেইজন ব্যক্তিৰ নাম উল্লেখ কৰিছিলে সন্দেহত উল্লেখ কৰিছিলে কিন্তু সন্দেহত উল্লেখ কৰা মানুহ কেইগৰাকীক আৰক্ষীয়ে তদন্তৰ আওতাত আনিব লাগিব আৰক্ষীয়ে নিশ্চিতভাৱে তদন্তৰ আওতালৈ আনিব লাগিব আৰক্ষীৰ ভূমিকা কিছু লেহেমীয়া হৈছে নহ'লে আমি আজি দল সংগঠন ৰাইজ আমি কিয় ওলাই আহিবলগীয়া হ'ল কি কাৰণত আমি প্ৰতিবাদ কৰিবলগীয়া হ'ল অতি শীঘ্ৰে যদি দোষীক কৰায়ত্ব নকৰে ইয়াতকৈ আৰু তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম ছিনিয়ৰ ছেকেণ্ডাৰী দ্বাদশ শ্ৰেণীৰ ছাত্ৰ তেওঁ ইক্ৰামুল মজিদ নামটো হয় তেওঁ কেইদিনমান ধৰি আমাৰ দুমনিচকীৰ ছাত্ৰজন নিৰুদ্দেশ হৈ আছিলে তেওঁ ইতিমধ্যে মৃতদেহটো আমাৰ বৰনদীত উদ্ধাৰ হৈছে যিহেতু তেওঁ মৃতদেহটোত বিভিন্ন ধৰণৰ আমি স্পট দেখিবলৈ পাইছোঁ তেওঁ যিহেতু হত্যাকাণ্ড বুলি তেওঁ পৰিয়ালে ইতিমধ্যে সন্দেহ কৰিছে আৰু কেইজনমান ব্যক্তিৰ নামো তেওঁ উল্লেখ কৰিছে সেয়েহে আমি দুমনিচকী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা বিষয়টো দৰং জিলা প্ৰশাসনে যাতে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰে নহ'লে আমি বৃহত্তৰ দুমনিচকী ৰাইজৰ সহযোগত আন্দোলন কৰি
কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিম নহ'লে ইয়াতকৈ জোৰদাৰ আন্দোলন হ'ব আৰু যিসকলৰ নাম তেওঁ 4জন ব্যক্তিৰ নাম উল্লেখ কৰিছে তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি তেওঁলোকক সোধপোছ কৰে আৰু যিহেতু তেওঁলোকে সন্দেহ কৰিছে যে এওঁলোক নহ'বও পাৰে আন কোনোবাও হ'ব পাৰে যিহেতু আমাৰ এই অঞ্চলত এনেকুৱা ঘটনা আগতে হোৱা নাই এয়া প্ৰথম হৈছে যাতে আগন্তুক এনেধৰণৰ ঘটনা আমি দেখিবলৈ নাপাওঁ সেয়েহে আৰক্ষী প্ৰশাসনক সজাগ হ'ব দিলোঁ আৰু যাতে এই আৰক্ষী প্ৰশাসনে যি লেহাম গতিৰে কাম কৰি আছে ইয়াতকৈ যাতে জোৰদাৰ কাম কৰে নহ'লে অন্যথা আমি ৰাইজ ওলাই আহিবলৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিবলৈ বাধ্য হ'ম হয় যিহেতু তেওঁ এজন শিক্ষকৰ নাম উল্লেখ কৰিছে এয়া সম্পূৰ্ণ বা সত্য বা অসত্য মই ক'ব নোৱাৰিম তেওঁলোকে ঘৰৰ পৰিয়ালে যিহেতু উল্লেখ কৰিছে আৰক্ষীয়ে তেওঁক তদন্ত হাতত আনিবলৈ বা সোধপোছ কৰিব লাগে বা যিসকলৰ 4জনৰ নাম তেওঁ ঘৰৰ পৰিয়ালে অভিযোগ আনিছে তেওঁলোককো কৰায়ত্ব কৰি বিষয়কটো তদন্ত হাতলৈ আনিব লাগে এইখিনিয়ে মই ক'ব লাগে শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে যিহেতু তেওঁলোকৰ পৰিয়ালে যি ধৰণে নহওক ন্যায় পাব লাগে প্ৰয়োজন হ'লে CBI তদন্ত হ'ব লাগে এই হয় আৰু যোনে ধৰি লওক হত্যা কৰিছে মাৰিছে বা সেইজনক মোটামুটি ধৰি লওক তাক গুলি অৰ্ডাৰ হ'ব লাগে ফাঁচি দিয়া অৰ্ডাৰ নহয় মোৰ বাইটিয়ে হওক বা ভিনীয়ে হওক যদি কোনোবা আছে কোনোবা যি জড়িত আছে কিন্তু ফাঁচি দিয়া চিষ্টেম নহ'ব ডাইৰেক্ট অপেন গুলি মাৰিব লাগে তাৰমানে ইনকাউণ্টাৰ মাৰিব লাগে জেলত নিয়া নহয় ফাঁচি নিদিয়া নহয় ডাইৰেক্ট পথত লৈ যাই পেলাই ডাইৰেক্ট গুলি মাৰি দিয়া হ'ব মই যদি মাৰিছোঁ মই সন্দেহটো বিচাৰি নাই যোনে মই যদি মাৰিছোঁ মোক অপেন গুলি মাৰক মই ডাইৰেক্ট চোলা খুলি দিম আৰক্ষী তদন্ত মানে একো নাই এতিয়া বস্তুটো উচিত বিচাৰ হ'ব লাগে মোৰ পানী ভিনী হওক বাইটি হওক যোনে কি নহওক যোনে সন্দেহ